সভাবাজে গন্ধার কুমার আরে প্রবেখিলা নিগয়ার হেতু সনে নিগয়ার হেতু সনে গন্ধার কুমার রাম হরি বুলা হরব সর্ব জন মৃগয়ার হেতু সনে গন্ধার তপস্যাৰ বাবে মোৰ দুই পুত্ৰ বিদুৰ আৰু ধৃতৰাষ্ট্ৰ যোৱা অনেক দিনেই হ'ল। বৰ্তমানেও কোনো ঘূৰি অহা নাই। নাজানো সিহঁত কিবা বিপদতে পৰিছে নেকি। মোৰ অধিক চিন্তা ধৃতৰাষ্ট্ৰক লৈ। এইবাৰো যদি তেওঁ দৃষ্টি শক্তি লাভ কৰিব নোৱাৰে, হয়তো তেওঁ জীয়াই থকাৰ বাসনা নাথাকিব। হে পৰম পুৰুষ, মোৰ পুত্ৰদ্বয়ৰ মনোবাঞ্ছা তুমি পূৰ্ণ কৰা। পিতা
আছা হয় পিতা বিদুৰ পিতা পুত্ৰ মই অহাই নহয় পিতা মই সাধনাত সিদ্ধি লাভ কৰি আহিছোঁ বিদুৰ এয়া চোৱা পিতা মোৰ সাধনাত সন্তুষ্ট হৈ নাৰায়ণে এনাগো লক্ষ্য ধনু কৰিলে প্ৰদান এতিয়া আৰু কোনো চিন্তা নাই পিতা মই খেলা ৰঙে ত্ৰিভুৱন জয় কৰিব পাৰিম পিতা পুত্ৰ দাদা ধৃতৰাষ্ট্ৰ ক'ত পুত্ৰ পিতা মহামুনি নাৰদৰ পৰামৰ্শ অনুসৰি ধৃতৰাষ্ট্ৰই দৃষ্টিশক্তি লাভ কৰিবৰ বাবে অৰণ্যলৈ গৈছে অৰণ্যলৈ হয় মাতা তেওঁ বৰ্তমানো ঘূৰি অহা নাই সেই কাম পিতা উচিত নহ'ল পিতা পুত্ৰ দাদা নিশ্চয় কিবা বিপদত পৰিছে মই এতিয়াই দাদাক বিচাৰি অৰণ্যলৈ যাত্ৰা কৰিম ৰবা ভাই নাই ভাই অৰণ্যলৈ যোৱাৰ কোনো প্ৰয়োজন নাই দাদা পুত্ৰ ভাই মই বৃক্ষ অৰণ্যৰ পৰাই নহয় অন্ধকাৰ অৰণ্যৰ পৰাও আহিলো ওলাই দাদা মই দৃষ্টি লাভ কৰিলো তুমি সঁচাকৈ দৃষ্টিশক্তি লাভ কৰিলা ভাই দাদা আজি মই জীৱনত প্ৰথমবাৰৰ বাবে পিতৃৰ চৰণ দৰ্শন কৰিছো আৰু মৰম সনামুখনি দেখি পৰম আনন্দিত হৈছো ভাই দাদা ভাই ভাই তোৰ হাতত এইখন ইমান সুন্দৰ কি ধনু ভাই দাদা ভাই মোকো নাৰায়ণে এনাগো লক্ষ্য ধনু কৰিলে প্ৰদান ভাই এতিয়া আৰু কোনো চিন্তা নাই দাদা আমি দুয়ো মিলি দিগ্বিজয় কৰিব পাৰিম নাই ভাই দাদা মই মাথো 4 মাহৰ বাবেহে এই পৃথিৱীৰ শোভা সৌন্দৰ্য সকলো দেখা পাম পুত্ৰ কেৱল 4 মাহ কেৱল 4 মাহ সঁচা ভাই যেতিয়া মোক ভগৱান নাৰায়ণে কিমান দিনৰ বাবে দৃষ্টিৰ প্ৰয়োজন সুধিছিল মই তেতিয়া মাত্ৰ 4 মাহৰ বাবেহে প্ৰাৰ্থনা কৰিলো হে নাৰায়ণ তোমাক শতকোটিবাৰ প্ৰণাম ধৃতৰাষ্ট্ৰ পিতা তুমি দুখ নকৰিবা নাই পিতা জন্মৰ পৰা দৃষ্টিহীন হৈ কেৱল যে 4 মাহৰ বাবে দৃষ্টিশক্তি লাভ কৰিলা সেয়া তোমাৰ পৰম সৌভাগ্য পিতা এতিয়া তোমালোকে এই মূল্যৱান সময়খিনি মানৱ কল্যাণৰ বাবে ব্যৱহাৰ কৰা সেয়া কেনেকৈ সাধন হ'ব পিতা পিতা এনে অমূল্য সময়ৰ এটি ক্ষণ মই অপচয় কৰিব নিবিচাৰো পিতা এই সময়খিনিৰ ভিতৰতে পিতা পৃথিৱীত আতংকৰ সৃষ্টি কৰা গজকেতু আৰু ত্ৰিশিৰা দৈত্যক বধ কৰি তোমালোকে জগতত কল্যাণ সাধন কৰা ভাই পুত্ৰ পিতা ব্ৰাহ্মণৰ অভিশাপত শিৱৰ অংশ হিচাপে সেই গজকেতুৰ জন্ম যাৰ শৰীৰ মনুষ্যৰ দৰে হলেও মুখৰ আকৃতি হস্তীৰ দৰে হস্তি যাৰ সেনাপতি আৰু পুত্ৰ
প্ৰবল প্ৰতাপী যি শিৱৰ বৰত বলিয়ান হৈ এই পৃথিৱীত আতংকৰ সৃষ্টি কৰিছে যাৰ অত্যাচাৰত সাধু সন্তসকলে নিৰ্যাতনত দিন কটাব লগা হৈছে আৰু ত্ৰিশিৰা তিনিটা শিৰেৰে সৈতে সেই ভয়াৱহ দৈত্যই ভোগৱতী নদীৰ তীৰত ঋষি মুনি ৰজা মহাৰাজা আনহে নালাগে নিজৰ শিৰ কাটি অৱস্থা নিজৰ শিৰ কাটি অমৰত্ব লাভৰ বাবে যজ্ঞৰ আৰম্ভ কৰিছে পিতা সেই ত্ৰিশিৰাক বধ কৰাটো তোমালোকৰ একান্তই কৰ্তব্য তোমালোকে দিগ্বিজয়ৰ আয়োজন কৰি এটা সুলক্ষণীয় হস্তীৰ কপালত বিজয়ী বাণী অংকিত কৰা গান্ধাৰ ৰাজে আমাৰ পৰম মিত্ৰ গান্ধাৰ ৰাজে হস্তি ৰক্ষাৰ দায়িত্ব ল'ব এই ক্ষেত্ৰত তোমালোকক সুকৰ্ণ ৰজা আৰু তেওঁৰে পৰম মিত্ৰ সৰ্বগজ বান্দৰে সহায় কৰিব এতিয়া তোমালোকে সকলোকে খবৰ দি এটা সুলক্ষণীয় হস্তীৰ সন্ধান কৰা বাচা হয় পিতা পুত্ৰ আশীৰ্বাদ কৰিব পিতা তথাস্তু তহতৰ মৃত্যুৰ ক্ষণ চাপিল হরি মহাবীর গণে এ যাই প্রাবে কিবা ভামাজে জীবনলৈ যাতে কোনোদিন মৃত্যুৰ ক্ষণ আহিব নোৱাৰে তাৰ বাবে মই অবিৰত ভাৱে ৰক্ত
রক্ত যজ্ঞর ওরে শুয়ারম্ভ ওকে ওকে মৃত্যু না লাগে লাগে ও মো রক্ত আরে বাবে মই নারায়ণক তুষ্ট কৰিব খুজিছো কিন্তু আনার দরে ফুলিয়া তুলসীর মই দেবতার পূজা না পাত এই পূজার সামগ্রী হিসাবে গোটাই লৈছো সাধু সন্ত ভকত বৈষ্ণৱ এই সকলক এজনকৈ বলি দি অবিৰতভাৱে যজ্ঞ কৰি আহিছো আৰু আজিও কৰিম তু যদি নাৰায়ণ দুষ্ট নহয় তেতিয়া ইন্দ্ৰ আদি দেৱতাসকলক ধৰি আনি কলিৰ আনলৈ নিম আৰু মোৰ সাধনাৰ বাবে প্ৰয়োজন হলে ব্ৰহ্মা শিৱ দুয়োকে ধৰি আনি জ্বলন্ত করে নিক্ষেপ সেনাপতি কালজয় আজিৰ যজ্ঞৰ আয়োজন সম্পূৰ্ণ হলে আজিৰ যজ্ঞৰ কাৰণে কিমানজন দেৱঋষি আৰু কিমানজন ব্ৰহ্মঋষিক ধৰি অনা হৈছে আৰু শুনা আজি মোৰ বলিৰ তৰোৱাল এনেদৰে তীক্ষ্ণ কৰি ৰাখিব যাতে প্ৰয়োজন হলে মই কাটি অগ্নি দি আহুতি দিব পাৰো কালজয় নিজক শিৰচ্ছেদ কৰাৰ পাছত আপুনি কাৰ সফলতাৰ কাৰণে যজ্ঞ কৰিব দানৱৰাজ তুমি আজিও মোৰ মহিমা বুজিব নোৱাৰিলা শুনা মোৰে তিনিওটা হিৰৰে যিকোনো দুটা কাটি দিলেও মোৰ মৃত্যু নহয় আৰু শুনা মই যজ্ঞ কৰাৰ সময়ত ৰাজ্যৰ ক'তো যাতে অশান্তিৰ সৃষ্টি হ'ব নোৱাৰে তাৰে সম্পূৰ্ণ দায়িত্ব মই তোমাৰ ওপৰত ন্যস্ত কৰিছো এটা কথা মনত ৰাখিবা বাহিৰৰ শত্ৰুৰ আক্ৰমণতকৈ ৰাজ্যৰ ভিতৰৰ অশান্তিয়ে ৰাজশক্তিক দুৰ্বল কৰে আৰু সেই অশান্তি আমি সদায় দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব এতিয়া বলা কালজয় রবে খক রিয়া হে গান্ধারা জরা আরে রবে
অতি বল আরে মতে পাইলা গোয়া হভা আরে রাম হরি রাম হরি মুলা আনন্দ আৰু আশ্চৰ্যকৰ কথা যে কুৰুৰাজ ধৃতৰাষ্ট্ৰই নিজৰ দৃষ্টিশক্তি লাভ কৰিছে আৰু তাতোতকৈও আনন্দৰ কথা যে বিদুৰ আৰু ধৃতৰাষ্ট্ৰই দিগ্বিজয়ৰ আয়োজন কৰি বিজয় হস্তি ৰক্ষাভাৰ আমাৰ ওপৰতে কৰিছে অৰ্পণ। আমি এতিয়াই হস্তিনাপুৰ ৰাজ্যলৈ গৈ আমাৰ দায়িত্ব অতি আনন্দৰে পালন কৰোঁগৈ। হরি আরে প্রবে শুনিবলৈ পাইছোঁ ধৃতৰাষ্ট্ৰই চক্ষু লাভ কৰি দিগ্বিজয় আয়োজন কৰিছে। এই ক্ষেত্ৰত আমাৰ কৰ্তব্য কি হোৱা উচিত? আমাৰ ৰাজ্য যদি আক্ৰমণ কৰে তেন্তে সেই আক্ৰমণ প্ৰতিহত কৰিব লাগিব। তাৰ কাৰণে যে আমাৰ ধনবল আৰু জনবলহে হানি হ'ব। তাৰ পৰা আমাৰ কি লাভ হ'ব? ইয়াতে লাভ লোকচানৰ কোনো প্ৰশ্ন নাই। শত্ৰুভাৱে আৰু মিত্ৰভাৱে ব্যৱহাৰ কৰাই সকলোৰে কৰ্তব্য। বুজিছো। আমাৰ বিচাৰ মতে এই দিগ্বিজয় নিশ্চয় পৃথিৱীৰ অশান্তি দূৰ কৰিবৰ কাৰণেহে নিৰ্ধাৰিত হৈছে। আমি হয়তো সময়ত সহায়হে কৰিব লাগে। ব'লা তেন্তে ধৃতৰাষ্ট্ৰৰ আগমনলৈ
অপেক্ষা করুঙ্গো বলা অশান্তির কারণ বিচারি পাইছো বিচারি পাইছে ও বিচারি পাইছো তেন্তে কাউকে কোনে আমার ইজ্জত অশান্তির করিছে সৃষ্টি বিরক্ত করক প্রতিদেব মই এতিয়া এই অশান্তি দূর করে রাজ্যত শান্তি কৰিম স্থাপন আপোনাৰ আৰু প্ৰজাগণৰ শান্তিৰ কাৰণে এই ইন্দ্ৰকটা নিজৰ প্ৰাণ দিবলৈও সাজু আছে পিতৃৰে নাই নাই এইবোৰৰ কোনো প্ৰয়োজন নাই প্ৰয়োজন নাই এই অশান্তিৰ দূৰ কৰিবলৈ মোৰ এটা আদেশৰ প্ৰয়োজন এই আদেশৰ বাবে সময় অপচয় কৰিব নালাগে সময় অপচয় প্ৰতিপক্ষৰ শক্তিহে বৃদ্ধি কৰে কক ব্যক্তিদেৱ তেন্তে শুনা কক মহাৰাজ আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় ভজ্ৰ প্ৰভৱতী প্ৰভৱতী আৰু তাই নপুংসক পুত্ৰ চন্দ্ৰকেতু চন্দ্ৰকেতু মোৰ পিতৃদেৱ দেৱাদিদেৱ মহাদেৱে ৰাজ্যৰ শান্তিৰ কাৰণে প্ৰভৱতী আৰু চন্দ্ৰকেতুক অনতি পলমে হত্যা কৰিবলৈ নিৰ্দেশ দিছে কি কৈছে পিতা আমার মাতৃ অধিক মাহিয়ায় আর অদর পথে চন্দ্রকেতুক হত্যা করিব লাগে রাজ্যর শান্তির কারণে অসম্ভৱ পিতৃদেৱ অসম্ভৱ এনে নিদাৰুণ কাৰ্য কেতিয়াও দিব নোৱাৰি পিতৃদেৱ নোৱাৰি পৃথিৱীত এনে কোনো দৃষ্টান্ত নাই য'ত ৰজাই নিজৰ ৰাণী আৰু পুত্ৰক হত্যা কৰি ৰাজ্যত শান্তি স্থাপন কৰিছে এটা ৰাজবংশৰ পবিত্ৰতাৰ নামত এনে কলংক কেতিয়াও সৃষ্টি কৰিব নোৱাৰি পিতৃদেৱ কওক পিতৃদেৱ এই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত কি লোকে অসুৰ বুলি ক'লে মই সেনাপতি হিচাপে জানো আপুনি এজন সুবিবেচক গতিকে দেৱাদিদেৱ মহাদেৱে এনে আদেশ দিলেও আপুনি এনে ঘৃণনীয় কাৰ্য নকৰিব মহাৰাজ আচৰিত কথা ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি ত্ৰিভুৱন কৰিলো চলাত আৰু আজি যেতিয়া দুখীৰ আসনত পুত্ৰৰ ভাৰ্যাক বহুৱাব লগা হ'ল এতিয়া কি মই নীৰৱে থাকিব লাগে নেকি তোমালোকৰ পৰামৰ্শ এনেকৈ অহেতুক ভাৱে মাহিয়াকে শাস্তি দিলে ৰাজন্তপুৰৰ সকলোকে শাস্তি দিব লাগিব গতিকে আপোনাৰ সিদ্ধান্ত কিন্তু মাহিয়াই আৰু চন্দ্ৰকেতুৰ এক নপুংসক ৰজাৰ ঘৰত থকাটোৱেই মহাবিপৰ্যয় কাৰণ
আৰু সেই নপুংসক পুত্ৰক গৰ্ভত ধাৰণ কৰি যি নাৰীয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰিলে সেই নাৰীও জীয়াই থকাৰ অধিকাৰ লাভ কৰিব নোৱাৰে সেয়েহে প্ৰভাৱতী আৰু চন্দ্ৰকেতু মৰিব লাগিব এই মুহূৰ্ততে ৰাণীকে ৰাজসভালৈ লৈ আনা পিতা পিতা আকৌ এবাৰ ভাবি চাওক পিতা গজকেতু দেখে অলংঘনীয় হেন মহারাজ যোৱা এই মুহূৰ্ততে ৰাণীকে ৰাজসভালৈ লৈ আনা ৰজাৰ আদেশ অমান্য কৰিলে তোমাৰো শিৰচ্ছেদ কৰা হ'ব যোৱা আদেশ হৃদয়্য মহারাজ আপুনি কি কৰিবলৈ লৈছে পিতা যি মাতৃ জীয়াই থকাৰ বাহিৰে মৃত্যুৰ কথা এক মুহূৰ্তত চিন্তা কৰিব নোৱাৰে খন্তেক পিছতে আপোনাৰ আদেশত তেওঁ মৃত্যুক সাৱটি ৰ'ব লাগিব পিতা চোৱাৰ আগতে মোৰ মৃত্যুৰ হ'ল কিয় পিতা পিতা আকৌ এবাৰ ভাবি চাওক পিতা এইখন ৰাজসভা ইয়াত কোন কাৰ পিতৃ কোন কাৰ মাতৃ কোন কাৰ ভাতৃ সেইবোৰ বিচাৰ কৰাৰ হয় ইয়াত ৰজাই ৰাজকীয় নিয়ম মানি ৰাজ কাৰ্য পালন কৰিব আৰু সেই দৃশ্য চোৱা যদি তোমালোকৰ সাহস নাথাকে তেন্তে তোমালোকে ইয়াৰ পৰা যাব পাৰা ৰাম পিতা আমাৰ সেৱা গ্ৰহণ কৰক স্বামী দেৱতা এই অসময়ত আমাক কিয় মতালে প্ৰভৱতী স্বামী দেৱতা কোৱাচোন ৰাজ্যত অশান্তিৰ সৃষ্টি হলে ৰজাই কি কৰিব লাগে সেই অশান্তি দূৰ কৰিব লাগে আৰু সেই অশান্তিৰ দূৰ কৰিবলৈ যদি আপোনজনকো ত্যাগ কৰিব লগা হয় ৰাজ্যত শান্তি ৰক্ষা কৰাটো ৰজাৰ দায়িত্ব ইয়াত আপোন পৰ শত্ৰু মিত্ৰৰ প্ৰশ্ন আহিব কেনেকৈ কিন্তু এই প্ৰশ্নবোৰ মোক সোধাৰ কাৰণহে মই একো বুজিব পৰা নাই মহাৰাণী দেৱাদিদেৱ মহাদেৱে কৈছে ৰাজ্যৰ অশান্তিৰ কাৰণ বোলে ৰাজ অন্তঃপুৰতেই আছে ৰাজ অন্তঃপুৰত আৰু মোক ৰাজ অন্তঃপুৰৰ পৰা সেনাপতি পঠাই মাতি অনা হৈছে ইয়াৰ অৰ্থ এনেকুৱাই নেকি যে ৰাজ্যত অশান্তি মোৰ বাবেই হৈছে তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী যি কথা মই ক'ব লাগিছিল সেয়া তুমি নিজেই ব্যক্ত কৰিলা স্বামী দেৱতা প্ৰভৱতী নহয় মহাৰাজ এয়া মই কি শুনিছো সেয়া সঁচানে সঁচা মোৰ পিতৃদেৱ দেৱাদিদেৱ মহাদেৱে ৰাজ্যৰ অশান্তিৰ কাৰণ তুমি বুলিয়ে কৈছে কিন্তু মই কৰিলো কি ৰাজ অন্তঃপুৰত থাকি আপোনাৰ সেৱা কৰা বাহিৰে
সৃষ্টি হৈছে কক স্বামীদেৱতা কক আপোনাৰ পুত্ৰ চন্দ্ৰকেতু কি কৰিলে নপুংসক এই কথা জগতে জানে আৰু তাৰ বাবে মোৰ ৰাজ্যত যত মানে অশান্তি এক নপুংসক ৰাজ্যত থাকিলে সেই ৰাজ্য ৰজা প্ৰজা কাৰো শান্তি নাই সেয়েহে সেই নপুংসক পুত্ৰ আৰু সেই নপুংসক পুত্ৰক জন্ম দিয়া মাতৃ হিচাপে তোমাক তাক আৰু মোক কি কৰিব স্পষ্ট কৰি কওক তাক আৰু তোমাক তাক আৰু মোক কি কৰিব এক কুলক্ষণীয় পুত্ৰ আৰু সেই কুলক্ষণীয় পুত্ৰক জন্ম দিয়া নাৰী হিচাপে তোমাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ ব্যৱস্থা কৰিম একান্তই যদি আপোনাৰ বধ কৰাটোৱে ইচ্ছা তেনেহলে আপুনি মোকেই বধ কৰক তথাপি মোৰ বাচাক এৰি দিয়ক স্বামী এৰি দিয়ক শান্তিৰ বেকুত থৈ মই গছ নাকাটো গছ আৰু গুটি দুয়োকে নেকি শেষ কৰিম সেনাপতি কৰক পংকজ মহাৰাজ মই আপোনাৰ চৰণত ধৰিছো আমাক জীয়াই থাকিবলৈ দিয়ক স্বামী জীয়াই থাকিবলৈ দিয়ক হরিতে জুসেরা দুঃখময়ী করা নাই তো দুঃখবি হরি সাধাৰণ প্ৰজা হৈ আচল পাতে পুত্ৰৰ জীৱন ভিক্ষা বিচাৰিলো মোক নিৰাশ নকৰিব স্বামী নিৰাশ নকৰিব লৈ যোৱা এইদৰে পুত্ৰৰ সৈতে সাগৰৰ পাৰত হত্যা কৰা ৰাণী ৰবা সেনাপতি মহাৰাজ ৰাজদণ্ড আপোনাৰ হাতত আছেই যেতিয়া আপুনি যিকোনো সিদ্ধান্তই গ্ৰহণ কৰিব পাৰিব কিন্তু মোক কওক যে নপুংসক পুত্ৰক হত্যা কৰিবলৈ আদেশ দিছে আৰু সেই পুত্ৰৰ মাতৃ হিচাপে মোক হত্যা কৰিবলৈ আদেশ দিছে সেই পুত্ৰৰ পিতৃ আৰু মাতৃৰ স্বামী কোন এইবোৰৰ কোনো প্ৰয়োজন নাই প্ৰয়োজন আছে প্ৰয়োজন নাই প্ৰয়োজন নাই সেই নপুংসক পুত্ৰ আপুনি জন্ম লোৱা নাই সেই সন্তানৰ জন্মদাত্ৰী মাতৃ মই আৰু আপুনি তাৰ পিতৃ প্ৰভৱতী মাতৃ হিচাপে যদি মোৰ জীয়াই থকাৰ অধিকাৰ নাই তেন্তে আপুনিও পিতৃ হিচাপে জীয়াই থাকিব নোৱাৰে থকাটো উচিত নহয় মহাৰাজ তাৰ জীৱন শেষ কৰি দিয়াকৈ বলক ৰাণী হৈ বল প্ৰয়োগ কৰিবলৈ সাজু হ'ম কোনো প্ৰয়োজন নাই
মই নিজেই যাম যোৱাৰ আগতে কৈ যাওঁ যে ৰজাই ৰাজ্যৰ কাৰণে নিজৰ ভাতৃ আৰু পুত্ৰক হত্যা কৰোৱাব পাৰে बोलक रानी দাদা দিগ্বিজয়ৰ সকলো আয়োজন সম্পূৰ্ণ হ'লনে হয় দাদা আৰু ভাই দাদা আমাৰ মিত্ৰসকললৈ খবৰ দিয়া হ'লনে হয় দাদা সকলো আয়োজন সম্পূৰ্ণ হ'ল ভাই মিত্ৰ ৰজাসকল গান্ধা ৰজাক নিমন্ত্ৰণ জনোৱা হৈছে হয় ভাই তেখেত হয়তো এইমাত্ৰ আহি পাব ভাই চাওক দাদা হোৱা তেখেত আহি পালে চোৱা ভাই লৈ আহক গান্ধা ৰাজা আমাৰ সম্ভাষণ গ্ৰহণ কৰক প্ৰতি সম্ভাষণ গান্ধা ৰাজ
দীৰ্ঘায়ু হ'ব। সকলো কাম হ'লনে সম্পূৰ্ণ? হ'ল পিতা। বিদুৰ পিতা পঢ়াচোন বিজয় পত্ৰত কি লিখিলা? ভাল পিতা, দাসৰ পুত্ৰ প্ৰবল প্ৰতাপী ধৃতৰাষ্ট্ৰই দিগ্বিজয়ৰ বাবে ভাতৃবিদুৰ আৰু গান্ধাৰ প্ৰমুখ্যে মৃতসকলক লৈ যাত্ৰা আৰম্ভ কৰিছে। যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ ৰজাক সম্ভাষণ জনাব, সেইসকলৰ লগত মিত্ৰতা কৰিব স্থাপন। যদি কোনোবাই বাধা প্ৰদান কৰে তেন্তে নিজ ভক্তি সামৰ্থ্যৰে ধৃতৰাষ্ট্ৰৰ লগত যুদ্ধ দিব লাগিব। অতি উত্তম, অতি উত্তম বাচাহত। এতিয়া বিজয় পত্ৰ হস্তীৰ কপালত অলংকৃত কৰা। ভাল পিতা। এতিয়া সকলোৱে কৰা জয় ধ্বনি। জয় হস্তিনাথ ধৃতৰাষ্ট্ৰৰ জয় হস্তিনাথ ধৃতৰাষ্ট্ৰৰ জয় হস্তিনাথ ধৃতৰাষ্ট্ৰৰ আৰে দিগ্বিজয়ৰ সেতু চলে ব্যাসৰ নন্দন আৰে দিগ্বিজয়ৰ সেতু চলে ব্যাসৰ নন্দন আৰে দিগ্বিজয়ৰ সেতু চলে ব্যাসৰ নন্দন আৰে সংগে চলে তাৰ ভাতৃ বিদুৰ ভুৱন হেনদাৰি নৰলোকে এৰিয়া নতাৰে পাত চাৰু কদাপি ৰাম ৰাম হৰে ৰাম ৰাম। হাজার জন লিখে নয় কজন ব্রাহ্মণের এর কাতে অগ্নিতে আহুতি দিল, তথাপি তো নারায়ণ মুখ পর দিবলৈ নাহিল। সেনাপতি কালজয় আদেশ কৰক জনমৰাজ। এবারে দেবতা সকলক বলি দিয়ার ব্যবস্থা করা হোক। বলা 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 দেবলোক জয় করে ইন্দ্র আদি দেবতা সকলক বলি দি চাম। নারায়ণে মোক বৰ দিবলৈ আহে নে নাই? তাৰ পৰা একো লাভ নহ'ব জনমৰাজ। কালজয় আপুনি স্বৰ্গলৈ যোৱা শুনিলে কা পুৰুষ দেৱতা নাৰায়ণ বা শিৱৰ ওচৰত আশ্ৰয় ল'ব, ব্ৰহ্মাৰ ওচৰলৈ নাযায়। কাৰণ যুদ্ধ কৰিবলৈ ব্ৰহ্মা অস্ত্ৰহীন। তাতকৈ আপুনি এটা কাম নকৰে কিয়? এই কাম কালজয় পোনে পোনে মহাদেৱ শিৱক আনি যজ্ঞ সম্পূৰ্ণ নকৰে কিয়? ঈশ্বৰৰ পূজা ঈশ্বৰৰ বলিৰে কৰিলে ঈশ্বৰ সন্তুষ্ট নহৈ নোৱাৰে জনমৰাজ। উত্তম উত্তম পৰামৰ্শ কালজয়। মই এতিয়াই গৈ শিৱক ধৰি আনি জ্বলন্ত অগ্নিত কৰিম নিক্ষেপ।
ঈশ্বৰৰ ৰক্তেৰে ৰঞ্জিত হ'ব তেতিয়া চাম নাৰায়ণে মোক বৰ দিবলৈ আহে নে নাহে এতিয়া বলা কালজয় সাগৰৰ পাৰলৈ কিয় আহিছো আমাক সেনাপতিয়ে লৈ আহিছে শুন আমাক কিয় আনিছে সেনাপতি আয়ে কান্দিছে কিয় মহাৰাজে তোমালোকক ইয়ালৈ আনিবলৈ কৈছে পিতায়ে কৈছে তেন্তে আয়ে কান্দিছে কিয় আই তুমি কান্দিছা কিয় শুন পিতাইৰে আমাক ইয়ালৈ বধ কৰিবলৈ পঠাইছে শুন আই নহয় আই পিতায়ে সেই কাম কেতিয়াও নকৰে হয়নে সেনাপতি এই কথা সঁচানে সঁচা কিন্তু কিয় মোক পিতাৰ ওচৰলৈ যাবলৈ দিয়ক সেনাপতি যোৱাৰ কোনো প্ৰয়োজন নাই তুমি নপুংসকভাৱে ৰাজ্যত যত মানে অমংগল সেইবাবে তোমাক আৰু আইক বধ কৰিবলৈ কৈছে আৰু মোৰ আইক তোমাক জন্ম দিয়াৰ বাবে আই দুখী মই নপুংসক হলো এয়া মোৰ দুৰ্ভাগ্য ইয়াত মোৰ আই কি দুখ হ'ব মোক মাৰিলে যদি আমাৰ ৰাজ্যখন ভালে থাকে তেন্তে মোক মাৰক মোৰ আই নামাৰিব মই আপোনাৰ চৰণত ধৰিছো সেনাপতি নাই মই এনে কাৰ্য কৰিব নোৱাৰো ৰজা অমান্য কৰিলে মোক হত্যা কৰিব নালাগে সেনাপতি মোকো জীয়াই ৰাখিব নালাগে মোৰ শুনক বধ কৰাৰ পাছত মই আৰু জীয়াই নাথাকো তেন্তে মই এবাৰ পিতাক চাই পিতাক জীৱনত কাহানিও দেখা নাপাওঁ নালাগে শুন যি ৰজাই ৰাজ্যত শান্তিৰ প্ৰতিষ্ঠাৰ নামত বিনা দুখত নিজৰ ভাৰ্যা আৰু পুত্ৰক হত্যা কৰোৱাব পাৰে তেনে ৰজাক পিতৃ নবলিবি শুন পিতৃ নবলিবি তেনেকৈ নকৰো পিতা মোৰ পিতা হলেও এজন ৰজাই নিজৰ ৰাজ্যৰ কথা ভাবিবই লাগিব আই বিধাতা তুমি কিয় ইমান নিষ্ঠুৰ হলা ইমান জ্ঞানী মোৰ শুনক তুমি কিয় বিকলাংগ কৰি জনম দিলা মোৰ শুন তোক পুকুৰ মাজত সাৱদিলো সেনাপতি মহাৰাজ মোৰ এটা অনুৰোধ ৰক্ষা কৰিবা কওক মহাৰাজ মোক প্ৰথমে হত্যা কৰি পাছত মোৰ শুনক হত্যা কৰিবা মই তাৰ মাক হৈ তাৰ মৃত্যু চাব নোৱাৰিম নহয় প্ৰথমতে মোক মাৰক মোৰ আইক নামাৰিব নহয় প্ৰথমতে মোক মাৰক নহয় প্ৰথমতে মোক মাৰক নহয় প্ৰথমে মোক নাই মোৰ কাৰ্যত আৰু বাধা নিদিবা মোৰ কাৰ্যত আৰু বাধা নিদিবা হত দুখে কৰিব মাৰ্জনা মোৰ হত দুখে কৰিব মাৰ্জনা মোৰ হত দুখে কৰিব মাৰ্জনা মই মোৰ কাৰ্য কৰিবই লাগিব মই মোৰ কাৰ্য কৰিবই লাগিব
কৰিব খুজিছে মই একো বুজি পোৱা নাই দেখিৰা দৈত্যই আখৰিক যজ্ঞ পাতি ইমানবোৰ দেৱৰ্ষি ব্ৰাহ্মণক বলি দিছে সিমানতো নাৰায়ণে তাক দেখা নিদি কি কৰিব খুজিছে মই একো ভাবি পোৱা নাই নাৰায়ণৰ কাষলৈ এবাৰ যাব লাগিব দেখিৰাৰ আখৰিক যজ্ঞ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব তাৰ আগতে মই তোমাৰ ব্যৱস্থা কৰিম ভোলানাথ কলজয় ভোলানাথক বেৰি ধৰা এওক বন্দী কৰি লৈ গৈ মই মোৰ যজ্ঞৰ দ্বিতীয় অংশ পূৰণ কৰিম নিজে নিজে বলিহাললৈ আগবঢ়া ভোলানাথ কি পাখণ্ড তহঁতৰ ইমান স্পৰ্ধা সমাধান মৃত্যুৰ বাবে মহাদেৱৰ সমেত পুনৰ যজ্ঞ কৰোঁগৈ আৰম্ভ এইবাৰ কাক বলি দিব জানো ব্ৰা নিজক মই
মই বুজা নাই দানৱৰাজ। মই যজ্ঞত বহিম। তুমি মোৰ শৰীৰৰ পৰা এই টুকুৰা মঙহ কাটি মোৰ হাতত দিবা, তাৰে মই যজ্ঞ কৰিম। নাই দানৱৰাজ, সেয়া কেনেকৈ সম্ভৱ হ'ব? তেনেকৈ যজ্ঞ কৰোঁতে যদি আপোনাৰ মৃত্যু হয়, তেনেহ'লে যজ্ঞ কৰি কি লাভ হ'ব দানৱৰাজ? মৃত্যু মৃত্যু অসম্ভৱ। এটা হিৰেৰে নাৰায়ণক বিচাৰি আনি তেওঁক জ্বলন্ত অগ্নিত কৰিম নিক্ষেপ। এতিয়া বলা কালা যায়, বিলম্বৰ নাই প্ৰয়োজন। প্ৰণিপাত গ্ৰহণ কৰক। প্ৰতি সম্ভা সন্মিত আপোনালোকক লগ পাই মই পৰম আনন্দিত হৈছো। আমি সকলো মিলি গজকেতু আৰু তীখিৰাক বধ কৰাৰ ব্যৱস্থা কৰা হওক। আপোনালোকৰ দৰে মৃত্যুজন লগ পালো যেতিয়া এই কাম অচিৰেই সমাধা হ'ব। তাৰপিছত তই প্ৰথমে গজকেতুৰ ৰাজ্য অৱৰোধ কৰা হওক। উত্তম। মই সেই ৰাজ্যৰ আলেখ চাই সকলো কথা আপোনালোকক জনাম। উপযুক্ত কথা বিজয় হস্তিলৈ আগবাঢ়ি যাম। যদি বাধা দিয়ে তাৰ উপযুক্ত প্ৰত্যুত্তৰ দিম। মোৰ সহায়ৰ বাবে সৰ্বগজ মোৰ পিছতে আহিব। উত্তম গন্ধৰ্ব। জয় মহাৰাজ ধৃতৰাষ্ট্ৰ, জয় মহাৰাজ ধৃতৰাষ্ট্ৰ, জয় মহাৰাজ ধৃতৰাষ্ট্ৰ, ইন্দ্ৰনীলৰ হাতে চৰে প্ৰখৰ নন্দন হস্তিৰাৰ হাতে দিয়া হস্তি বিদুপন হস্তিৰাৰ হাতে দিয়া হস্তি বিদুপন। এনেকৈ জানো ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা কৰিব প্ৰভু। কি হ'ল ভোলানাথ? হবলৈ আৰু কি বাকী থাকে? তীখিৰা দৈত্যই আখুৰিক যজ্ঞ পাতি কত ব্ৰহ্মৰ্ষি দেৱৰ্ষি আৰু নিৰীহ প্ৰাণীবোৰক বলি দিছে। সেয়া জানো আপুনি দেখা নাই প্ৰভু? সিমানতো সি শান্ত নহৈ দেৱ লোকেৰি শিৱ লোকলৈ আহি আমাক অপদস্থ কৰিলে। ইয়াৰ এটা ব্যৱস্থা নললে সৃষ্টি ৰক্ষা নহব প্ৰভু। এইবাৰ সি কি ভীষণ মূৰ্তি ধাৰণ কৰে সেয়া কোনেও নাজানে প্ৰভু। আমি সকলো বুজিছো ভোলানাথ। পাপী দৈত্যৰ মৃত্যুবান আমি
ৰচনা কৰিছোঁ। এনেকৈ থাকোঁতে সকলো শেষ হ'ব প্ৰভু। অৱশ্যে মই অন্যভাৱেহে ভাবিছোঁ প্ৰভু। কি ভাবে? শিৱৰ দৰে দেৱতা এজন থকা নথকাত আপোনাৰ কোনো ক্ষতি নহয়। আমাৰ দৰে আপোনাৰ মায়াত বিচলিত হোৱাজনক আপুনি ৰাখিনো কি কৰিব প্ৰভু? তেনেকৈ কিয় ভাবিছ ভোলানাথ? প্ৰভু, আমাৰ পৰম ভক্তসকলে তোমাৰ আৰু আমাৰ মাজত কোনো ভেদ নেদেখে প্ৰভু। দেখা হলে কাহানিও নাগালে শিৱায় বিষ্ণু ৰূপায় বিষ্ণুৱে শিৱ ৰূপীনে অনাদি জগদীতায় নমো হরি হরি হরা আমাৰ মায়াত আপোনাক আবদ্ধ কৰি প্ৰভু, জগতবাসীক এই শিক্ষা দিয়া হ'ল যে যি নাৰায়ণৰ মায়াত আখুতুক শিৱও মুগ্ধ হয় প্ৰভু, তেন্তে আন নহ'ব কিয়? বাৰু ভোলানাথ, প্ৰভু, তুমি কৈলাসলৈ যোৱা, ময়ো তীখিৰা দৈত্যৰ কাষে আগবাঢ়ো। বলক প্ৰভু। কোনোবাই হস্তিনা পৰতাই দেশ বিজয়ৰ বাবে আহি আমাৰ ৰাজ্যত প্ৰৱেশ কৰিছে। অকল সেয়ে নহয় পিতা, আমি বোলে সিহঁতৰ বৈশ্যতা স্বীকাৰ কৰিব লাগে, নহ'লে যুদ্ধ কৰি আমাৰ শক্তিৰ পৰিচয় দিব লাগে। ইমান স্পৰ্ধ বিনা অনুপতিতে ইন্দ্ৰলীল ৰাজ্যত প্ৰৱেশ কৰি যুদ্ধৰ আহ্বান কৰে। এতিয়াও নেচিনিলি এই গজকেত কোন সেনাপতি কনক পংকজ যোৱা মোৰ হস্ত হস্ত লৈ আহগৈ। জগতে জগতে আকৌ এবাৰ গজকেতুৰ প্ৰতাপ দেখক। প্ৰয়োজন নাই মহাৰাজ, আপোনাৰ প্ৰবল প্ৰতাপে সেনাপতি জীয়াই থাকোঁতে সেই ক্ষুদ্ৰ প্ৰাণীকেইটাক বধ কৰিবলৈ যা আপুনি প্ৰয়োজন নাই। বৰ্তমান পিতৃদেৱ কিংবা সেনাপতি কোনো যাব নালাগে। সেয়া মোৰ শক্তিৰ পৰীক্ষাৰ প্ৰথম সুযোগ। এই সুযোগ গ্ৰহণ কৰিবলৈ মোক আদেশ দিয়ক পিতৃদেৱ। ময়ো যাম দাদাৰ লগত। বেছ, সেই হওক। প্ৰথমে সিংহকেতুৱে সিহঁতক আমাৰ ৰাজ্যৰ পৰা ওলাই যাবলৈ ক'ব। যদি সিহঁত নাযায় তেন্তে সেনাপতি আৰু ইন্দ্ৰকেতুৱে সিহঁতক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিব। এতিয়া ব'লা যুদ্ধৰ প্ৰস্তুতি কৰোঁ।
নমো নমঃ ওম নারায়ণে নমো নমঃ ওম নারায়ণে নমো নমঃ ওম নারায়ণে নমো নমঃ ওম নারায়ণে নমো নমঃ মই অগ্নি দি নিক্ষেপ কৰি নাৰায়ণক পূজা কৰিম দেখা
নারায়ণ এতিও নাহিল কিয় কালজয় 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 এবার মরি হে কাটি মরি হাতত দিয়া জীবজ্ঞ দানবরাজ নারায়ণে নমো নমো ক্ষান্ত হওয়া দেখিরা তোমার প্রতি মই তুষ্ট হইছো প্রভু কোয়া তোমাক কি বর লাগে প্রভু দেখো হেবা কর গ্রহণ প্রভু মুখ মুখ ও মরত্ব বল প্রদান করি কি তথ্য করক প্রভু কি তথ্য করক জন্মিলে মরিবই লাগিব প্রভু সেই অমরত্ব বল কারো প্রাপ্য নহয় প্রভু তথাপি তোমার দুর্যোর তপস্যা দেখি এই বর তোমাক করিল প্রদান প্রভু দেবতা দেবতা যক্ষ যক্ষ রক্ষ রক্ষ কারো হাতত তোমার মৃত্যু নহয় ও প্রভু কিন্তু যদি অবিবাহিতা পুরুষে নাগরক্ষা ধনু লৈ তোমার লগত যুদ্ধ করে নাগরক্ষা ধনু তেন্তে তোমার মৃত্যু অনিবার্য প্রভু বাৰু এতিয়া তুমি যোৱা পাতালত নাগৰক্ষা ধনু স্থাপন কৰি সুখেৰে বাস কৰা লাল প্রভু মই আহিলো প্রণাম প্রভু মানব মরি বৈক এতিয়া মই অমৰ হৈ গলো এতিয়া বলা কালজয় নাগ ৰক্ষা কৰি কৰোঁগৈ নিৰ্মাণ তুমি বিষয়ক হস্তি রাখ রাজনীতি সামান্যতম জ্ঞান নাই নে তোমার থকা হলে এনেকৈ পৰৰ ৰাজ্যলৈ সোমাই নাহিলাহেঁতেন অসুৰৰ পৰা ৰাজনীতি শিক্ষা ল'বলৈ মই অহা নাই মোক বাট এৰি দে মই এবাৰ গজকাটক লগ কৰি সুধো আমাৰ বৈশ্যতা স্বীকাৰ কৰিবনে মৃত্যু বৰণ কৰিব গজকাট পুত্ৰময় সিংহকেতুৱে এই প্ৰশ্ন সুধিবলৈ এৰি নপঠায় অষ্টধৰ আৰু দেখিবি বাট আপোনা আপুনি মুকলি হৈছে এ হৰি ও দেখা জন ওহি বুলি দুয়োজনে কৰে ঘূৰা যদিনের তেতিয়া তোর মৃত্যু অনিবার্য বেশ বেশ তেন্তে ও হরিয়ে লাগি ও হরিয়ে
যাওঁ গজকেতুৰ ৰাজ্য চাই গজকেতুক লগ কৰি লওঁ আপুনি অলপ বিশ্ৰাম কৰকগৈ বাছা সিংহকেতু তই তই কলৈ গলি তোৰ মৃত্যু বাৰ্তা শুনিলে মহাৰাজ কেনেকৈ থাকিব দাদা তই মোক এৰি তই কলৈ গলি কোনে কোনে তোক বধ কৰিলে দাদা মই বধ কৰিলো সিংহকেতুক কিন্তু কিয় এই প্ৰশ্নৰ উত্তৰ মই তহঁতক নিদিওঁ বল ইয়াৰ মৃতদেহ উঠাই ল তহঁতৰ ৰজা গজকেতুৰ আগত সকলো কথা কম তাৰ আগতে তোক বধ কৰি ভাতৃ হত্যাৰ প্ৰতিশোধ লওঁ নালাগে ইন্দ্ৰকেতু সন্মুখত সিংহকেতুৰ মৃতদেহ লৈ এই দুৰ্মতিৰ সতে যুদ্ধ নকৰো ব'লা সিংহকেতুৰ মৃত্যুৰ বাৰ্তা মহাৰাজক দিওঁ সিংহকেতু এতিয়াও নাহিলে কিয় হঠাৎ মোৰ মন ইমান চঞ্চল হৈ উঠিছে কিয় মহাৰাজ আহিলা তোমালোক কিন্তু সিংহকেতু ক'ত তোমালোক নিমাত কিয় মই শুনিছো সিংহকেতু ক'ত কি কম মহাৰাজ কনক পংকজ দুখৰ কথা দাদাক সিংহকেতুক কি কি শুনালা তোমালোকে সিংহকেতুক বধ কৰিলে বাছা সিংহকেতু কোনে তোক বধ কৰিলে সেনাপতি আৰু ইন্দ্ৰকেতু কোনে মোৰ পুত্ৰক বধ কৰিলে যাৰ নাম শুনিলে ত্ৰিভুৱন হয় কম্পমান সেই সিংহকেতু মৃত্যু হ'ল কেনেকৈ মই সিংহকেতু বধ কৰিলো কোন তই কিয় মোৰ বাচক কৰিলি নিধন জানো ইয়াৰ পৰিণাম কি হ'ব পাৰে এয়া পিছৰ কথা সিংহকেতুক মই বধ কৰিলো কাৰণ ই আমাৰ ৰজা ধৃতৰাষ্ট্ৰৰ দিগ্বিজয়ৰ হস্তিৰখীয়া গান্ধাৰ ৰজাক বন্দী কৰি থৈছিল এতিয়া এই ৰাজসভা এৰি যাব নোৱাৰো পাখণ্ড পিতা ইয়াক বন্দী কৰি জ্বলন্ত অগ্নিত নিক্ষেপ কৰো প্ৰবল শক্তি আহে যেতিয়া তাৰ দুৱাৰ মুখত ৰৈ আছে তেতিয়া মোৰ পাছৰ শক্তি ক্ষয় কৰি লাভ নাই ধৃতৰাষ্ট্ৰ বিদুৰ আৰু শুকৰক বাধা দিয়াৰ ব্যৱস্থা কৰগৈ নহ'লে তহঁতৰ এই ইন্দ্ৰনীল ৰাজ্য ধূলিৰ আগত মিহলি হ'ব সিংহকেতু সৈন্য সামন্তলৈ যুদ্ধলৈ যা
আৰু এই খন অস্ত্ৰ লৈ গৈ ধৃতৰাষ্ট্ৰক বাধলে গৈ সেনাপতি কনক পংকজ এইবাৰ শত্ৰুক মৃত্যুদণ্ড নহয় দমন। এই দুটাৰ ভিতৰত কোনোবা এটা বাছি লোৱাগৈ। সেয়ে হ'ব মহাৰাজ, মই আহিলো। বিদুৰ জ্যেষ্ঠজন আৰু সুকৰ্ণ মহাৰাজ, এতিয়াও গান্ধাৰ ৰাজাজো সৰ্বগছ আহি নাপালে। যোৱাচোন, তোমালোক অলপ আগবাঢ়ি যোৱা। সঁচা কথা জ্যেষ্ঠজন, নিশ্চয় তেওঁলোক কিবা বিপদত পৰিছে। হ'ব পাৰে। এতিয়া সময় অপচয় কৰি লাভ নাই, আগবাঢ়ি যোৱাটোহে উচিত হ'ব। আমি নিজেই আহিছো। কোন তোমালোক? যাৰ ৰাজ্যত তোমালোকে অত্যাচাৰ কৰিছা আৰম্ভ, যাৰ পুত্ৰ বনৰ বান্দৰৰ হতুৱাই নিৰ্মমভাৱে হত্যা কৰোৱাছা, সেই মহাপ্ৰতাপী গজকেতুৰ কনিষ্ঠ পুত্ৰ মই ইন্দ্ৰকেতু, এই আমাৰ সেনাপতি কনক পংকজ। এতিয়াও সময় আছে। ধৃতৰাষ্ট্ৰ মহাৰাজক সম্ভাষণ জনাই নিশ্চিত মৃত্যুৰ পৰা হাত সৰাৰ ব্যৱস্থা কৰ। ভিক্ষাৰ জুৰি লৈ ধৃতৰাষ্ট্ৰ মহাৰাজৰ ওচৰত প্ৰাণ ভিক্ষা খুজিলে ধৃতৰাষ্ট্ৰ মহাৰাজে হয়তো তোমালোকক ক্ষমা কৰি দিব পাৰে। এওঁলোকৰ লগত তৰ্ক কৰি লাভ নাই। এই দুৰ্মতিক শীঘ্ৰে আমি জবলগলৈ পঠাওঁ। বেশ তেন্তে লাগিলে ঘূৰা লাগিলে ঘূৰা প্ৰাণৰ ভিক্ষা খোজ। ক্লান্ত নহয় গুৰুৰাজ ধৃতৰাষ্ট্ৰ, মাত্ৰ যুদ্ধৰ বাবে হোৱা প্ৰস্তুত। লাগি অতি
ক'ত আছে পাখণ্ড ধৃতৰাষ্ট্ৰ যি বিনা বিচাৰে মোৰ পুত্ৰক হত্যা কৰিছে তাৰ আজি ৰক্ষা নহ'ব ধৃতৰাষ্ট্ৰ 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 তেন্তে তোৰ মৃত্যুৰ চাপেল ওচৰ সাজু হ তোৰ ৰক্তৰে মোৰ পুত্ৰক কৰিম তৰ্পণ এই ভয় লৈ অহা নাই এই ধৃতৰাষ্ট্ৰ যুদ্ধৰ বাবে প্ৰস্তুত বেছ তেন্তে এবাৰ দিগ্বিজয় হ'ব সম্পূৰ্ণ গজকেতু কাল তোৰ সন্মুখত কোন কাল সেয়া সময় নিৰ্ধাৰণ কৰিব যুদ্ধ দে নকৰি পলম দেখা দেখা সর্বজন দেখা দেখা সর্বজন দুইজনে যুদ্ধ কৰে কম্পে ধৰা দুয়োজনে যুদ্ধ কৰে হেন জানি নৰদুকে এৰিয়া হেন জানি নৰদুকে এৰিয়া পাতক সাৰু রুকদাকি সর্বদরে বুলা সর্বদরে বুলা তুমি জগতৰ পৰম উপকাৰ সাধিলা এতিয়াও দিগ্বিজয় সম্পূৰ্ণ হোৱা নাই নাওদপুৰৰ ৰজা তৃষিয়া এতিয়াও জীয়াই আছে এতিয়া তীখিৰাজ বধাৰ বাবে যাত্ৰা কৰা হওক
কেতিয়াও নাখাতে খীৰা কি নাগ ৰক্ষা ধনু তোৰ মানে মোৰ তোৰ মৃত্যু ৰাখি সচকিত হৈছ তোৰ মৃত্যু অসম্ভৱ কোনোবা অবিবাহিত জনৰ হাতত যদি নাগ ৰক্ষা ধনু থাকে তেতিয়াহে মোৰ মৃত্যু হ'ব আৰু মই সেইকাল যিটো জীৱন কৰিম সেই বেছ তেন্তে সেই হওক
যাত্ৰাৰ কিমান দিন হ'ল ভাই? 4 মাহ দাদা। অঁ 4 মাহ। মোৰ দৃষ্টি কিমান দিনৰ বাবে আছিল ভাই? 4 মাহৰ বাবে দাদা। 4 মাহৰ বাবে? তাৰপাছত অন্ধকাৰ 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 ভাই ভাই অন্ধকারে কেদি আইছে ভাই ভাই হওয়া কেদি আইছে অন্ধকারে ভাই লই বলাব অন্ধকাৰৰ পৰা পোহৰলৈ লৈ বলা ভাই দেখা দেখা জর বিধিরা দেখা দেখা রজা কবেলা ঘুরায় অন্ধকারয়াগি রজা কবেলা গীত রাগ পূর্বী ঘরবা জয় জয় দেবনারায়ণ